নমস্কাৰ। আজি এটা বিষয় মানে চাওক হয়তো এইটো মোৰ এই পেজটোত এনেকুৱা ধৰণৰ প্ৰথম ভিডিঅ' হ'ব। ঘড়ীৰ ওপৰত ক'ম। ঘড়ী সকলোৱে জানে যে আমি ঘড়ী ব্যৱহাৰৰ ওপৰত কিছুমান ধৰক সৰু সৰু যদি নিয়ম বুলি নকওঁ, সতৰ্কতা যদি অৱলম্বন কৰিব পাৰোঁ ভাল। যেনে ধৰক বন্ধ ঘড়ী অতি সোনকালে তাৰ বেটাৰী চেঞ্জ কৰি ভাল কৰি ল'ব লাগে। নাইবা যদি ঘৰত বেয়া ঘড়ী আছে তেতিয়াহ'লে ঘড়ীবোৰ সোনকালে ঠিক কৰি ল'ব লাগে। আৰু যদি একেবাৰে ভাল কৰিবই নোৱাৰি তেতিয়াহ'লে সোনকালে ঘৰৰ পৰা আঁতৰাই পেলাব লাগে বা আমি নিপিন্ধা কৰিব লাগে। ঘড়ীবোৰ ফাষ্ট হোৱাটো অকণমান সময়ৰ কাৰণে ধৰক 5 মিনিট 10 মিনিট ফাষ্ট কৰি দিছে ঠিকে আছে। ঘড়ী কেতিয়াও শ্ল' হ'ব নালাগে আৰু ঘড়ী সদায় চফা কৰি ৰাখিব লাগে। আমি যিবোৰ হাতত ঘড়ী পিন্ধো এই ঘড়ীবোৰো ধৰক সময়ে সময়ে আমি ফিটাডালেই হওক বা ইয়াৰ যিবোৰ ষ্টীলৰ যিবোৰ পাৰ্টছ থাকে সেইবোৰ আমি সময়ে সময়ে চফা কৰি থাকিব লাগে। আৰু যিবোৰ ৱালত থকা ঘড়ী হয় সেইবোৰো ধৰক সময়ে সময়ে চফা কৰি থকাটো দৰকাৰ। আৰু ঘড়ীৰ শ্বেপৰ ক্ষেত্ৰত বিভিন্ন দিশ লৈ বিভিন্ন শ্বেপ আছে, সেয়া মই বেলেগ এদিন ক'ম বাৰু। কিন্তু আজি ক'ব বিচাৰিছোঁ যে আমি বিভিন্ন ধৰণৰ ঘড়ী বজাৰত দেখিবলৈ পাওঁ আৰু আজিকালি ইমান ধুনীয়া ধুনীয়া ডিজাইনাৰ ঘড়ী ওলাইছে বজাৰত, বিভিন্ন ৰঙৰ ওলাইছে। লেডাৰৰ হওক, ষ্টেইনলেছ ষ্টীলৰ হওক, চিলভাৰৰ হওক, কিছুমান পাৰ্ল খটুৱাই পেলাইও থাকে, কিছুমান সৰু সৰু ডায়মণ্ড থকা থাকে, বিভিন্ন কোম্পানীৰ বিভিন্ন ধুনীয়া ধুনীয়া ঘড়ী ওলাইছে। এতিয়া আমি সেই ঘড়ীবোৰ পিন্ধোতে ক'ৰবাত পাৰোঁ নেকি নিজৰ ৰাখী হিচাপে ঘড়ী পিন্ধিবলৈ? হয়, মই আজি আপোনালোকক ক'ব ওলাইছোঁ যে আপুনি আপোনাৰ জন্মৰ যিটো ৰাশি পাইছে সেই ৰাশি হিচাপে যদি আপুনি ঘড়ী, ধৰক মানুহৰ ঘড়ী কেইবাটাও থাকিব পাৰে, বহু মানুহৰতো বহুত ঘড়ী থাকে, তাত ষ্টাইলত বা এটা ফেশ্বন থাকে। গতিকে নিজৰ ৰাশি অনুযায়ী চাবচোন ক'ৰবাত এটা ঘড়ী হ'লেও পিন্ধিব পাৰেনে। আৰু যিসকলে ধৰক ঘড়ী পিন্ধাৰ ইমান বা কম ঘড়ী কিনে বা ঘড়ী পিন্ধাৰ তেনেকুৱা আজিকালিতো মোবাইলতে গোটেইখিনি পোৱা যায়, গতিকে তেওঁলোকে হয়তো নিজৰ কালেকশ্যনত বা পাৰ্টিকুলাৰ সেই এটা দিনত বা নিজৰ স্পেচিয়েল দিনত সেই ৰঙৰে নিজৰ ৰাশি অনুযায়ী পিন্ধি যাব পাৰে। প্ৰথমতে কৈছোঁ মেষ ৰাশি। মেষ ৰাশিৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ গ্ৰীণ ৰং, লাইট গ্ৰীণ কালাৰ, পিংক কালাৰ এনেকুৱা ডাইলৰ ঘড়ী পিন্ধিব পাৰে। আৰু মেটেৰিয়েলটো পিন্ধিব পাৰে লেডাৰৰ, ব্ৰাউন লেডাৰ হওক, ব্লেক লেডাৰ নহয়, ব্ৰাউন লেডাৰৰ পিন্ধিব পাৰে। বৃষ ৰাশিসকলে পিংক কালাৰৰ ঘড়ী, পিংক কালাৰ ডাইল থকা বা তেনেকুৱা ধৰণৰ লাইট কালাৰ, হোৱাইট কালাৰ তেনেকুৱা ধৰণৰ, ভিতৰৰ ডাইলটো হোৱাইট হ'ল তেনেকুৱা ধৰণৰ পিন্ধিব পাৰে। আৰু মেটেৰিয়েল যিটো মেটেৰিয়েলত পিন্ধে তেওঁলোকৰ কাৰণে লেডাৰ মেটেৰিয়েলটো ভাল হয়। মিথুন ৰাশিসকলে ব্লু কালাৰৰ ডাইল মানে ভিতৰৰখিনি থকা বা গ্ৰীণ কালাৰৰ, তাৰপাছত য়েল্ল' এই ধৰণৰ কম্বিনেশ্যন থকা ঘড়ী তেওঁলোকে পিন্ধিব পাৰে। আৰু যিটো ধৰক এইডাল থাকে ন, সেয়া চিলভাৰৰ ল'ব পাৰে, ষ্টেইনলেছ ষ্টীল ল'ব পাৰে। কৰ্কট ৰাশিসকলে হোৱাইট ডাইল ল'ব পাৰে, বগা বেজ থকা। তাৰপিছত অকণমান একদম লাইট ব্লু কালাৰ এটা থাকে সেই ধৰণৰ ল'ব পাৰে আৰু চিলভাৰৰ ল'ব পাৰে। আৰু যিটো মেটেৰিয়েল আমি পিন্ধো সেয়া ধৰক ক'ৰবাত অকণমান পাৰ্ল থকা যদি ল'ব পাৰে, চিলভাৰ ল'ব পাৰে, তেতিয়াহ'লেও খুব ভাল লাগিব আৰু ৰাশি হিচাপত যাব। আৰু যদি কিছুমানে পাৰে, চিলভাৰ কালাৰটো খুব বেছি ইউজ হয়, গতিকে কৰ্কট ৰাশিসকলে চিলভাৰ কালাৰৰো যদি এডাল পায় তেতিয়াহ'লে খুব বেছি মানে ব্যৱহাৰ কৰিব পাৰে, আপোনালোকৰ ৰাশি হিচাপে যাব। সিংহ ৰাশিসকলে গ'ল্ডৰ ধৰক এডাল থাকিলে, গ'ল্ড কালাৰৰ বা ডাইলখন গ'ল্ডৰ হয় তেনেকুৱা ধৰণৰ, গ'ল্ডৰ নহয় গ'ল্ড ৰং মানে সোণালী ৰঙৰ আৰু খুব ডাৰ্ক য়েল্ল', লাইট য়েল্ল' যি হওক, য়েল্ল' ৰংটো ঘড়ীত যদি পায় তেতিয়াহ'লে পিন্ধিব পাৰে। সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো পায়ে যায়, বহুত ধুনীয়া ধুনীয়া পায় ঘড়ীবোৰ আজিকালি, অৰেঞ্জ কালাৰো পাব পাৰে। বেচিকেলি সিংহ ৰাশিৰ কাৰণে মানে যিটো আমি সোণালী কালাৰ বুলি কওঁ সেইটো ভাল হয়। আৰু তেওঁলোকে এইটো সোণালী কালাৰো ল'ব পাৰে, ষ্টীলত গ'ল্ডৰ কালাৰ থাকে, সোণালী কালাৰ থাকে, নাইবা লেডাৰ ইউজ কৰিব পাৰে। কন্যা ৰাশিসকলে গ্ৰীণ ৰংটো ল'ব পাৰে, সেউজীয়া ৰংটো ল'ব পাৰে, ব্ৰাউন কালাৰটো ল'ব পাৰে ঘড়ীৰ ক্ষেত্ৰত। আৰু লেডাৰটো ব্ৰাউন লেডাৰ ল'ব পাৰে, নাইবা ষ্টীল ল'ব পাৰে। আৰু ইয়াৰ পিছত তুলা ৰাশিসকলে ন লাইট কালাৰৰ, পিংক কালাৰ, লাইট অফ হোৱাইট কালাৰ, বগা, চিলভাৰ এই ধৰণৰ ঘড়ী ব্যৱহাৰ কৰিব পাৰে। আৰু ঘড়ীটোত যদি অকণমান ডিজাইন থাকে, অকণমান এট্ৰেক্টিভ হয়, খুব ভাল হয়। চাব যাতে পাৰ্ল যদি পচিবল হয়, সৰু সৰু পাৰ্ল বা তেনেকুৱা ধৰণৰো যদি থাকে, সৰু সৰু আমেৰিকান ডায়মণ্ডৰো কেতিয়াবা থাকে, ছাইডত ডিজাইন থাকে, খুব ধুনীয়া লাগে, তেনেকুৱাও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু মেটেৰিয়েলটো আপোনালোকে চিলভাৰ, মানে এই চেইনডাল যিডাল হয় এইডাল চিলভাৰৰ ল'ব। চিলভাৰ মানে ষ্টেইনলেছ ষ্টীল বা চিলভাৰ ৰঙৰ ৰূপালী ৰং যদি হয় সেয়া ভাল হয়। বৃশ্চিক ৰাশিসকলে ডাৰ্ক ৰেড ল'ব পাৰে, ডাৰ্ক ৰেড, তাৰপাছত ব্লেক কালাৰ ল'ব পাৰে,
আৰু ডিপ গ্ৰীণ মানে সেউজীয়াটো অলপমান ধৰক ডাঠকে যদি পিন্ধে সেয়াও ভাল আৰু তেওঁলোকৰ লেডাৰটো এইটো যিটো পিন্ধে সেইটো তেওঁলোকে ব্লেক কালাৰৰ লেডাৰ যদি পিন্ধে ভাল লাগিব মানে ডাৰ্ক কালাৰ ঘড়ীটো যদি হয় ব্লেক কালাৰৰ লেডাৰ হয় খুব ধুনীয়া লাগে মানে তেওঁৰ ৰাশি হিচাপে যাব পাৰ্পল ধনু ৰাশিসকলৰ কাৰণে পাৰ্পল কালাৰ তাৰপিছত নীলা ৰং পাৰ্পল কালাৰ হ'ল একদম পাতল বেঙুনীয়াটো নীলা ৰং পাতল বেঙুনীয়া ৰঙাত পাতল ৰঙাটো বা হালধীয়া মিশ্ৰিত তেনেকুৱা ধৰণৰ যদি মানে পায় ঘড়ী খুব ভাল হ'ব আৰু লগতে ষ্টেইনলেছ ষ্টীলৰ এইডাল মানে ঘড়ী যিডাল থাকে ন চেইনডাল এইডাল ল'ব পাৰে মকৰ ৰাশিসকলে ব্লেক কালাৰৰ ঘড়ী পিন্ধিব পাৰে তেওঁলোকে ব্লেক পাৰে গ্ৰে পাৰে ব্ৰাউন পাৰে আৰু ডাৰ্ক লেডাৰ যিকোনো ধৰক ব্ৰাউন পিন্ধিছে ৰেড পিন্ধিছে যিটো লেডাৰ থাকে সেইটো ডাৰ্ক কালাৰ ল'লে ভাল হয় আৰু গ'ল্ডৰো ধৰণৰ পিন্ধিব পাৰে ইয়াৰ পিছত কুম্ভ ৰাশিৰ যিসকল আছে তেওঁলোকে ইলেক্ট্ৰিক ব্লু তাৰমানে একদম এটা নীলা পায় যিটো ধৰক নীলা ৰংটো আমাৰতো প্ৰত্যেকটো কালাৰৰ লগত কিছুমান কালাৰ লগাই বনা হয় ন গতিকে একদম টিকটিকীয়া ব্লু টিকটিকীয়া নীলাটো আৰু মই কি ভাষাত বুজাম আপোনাক ৰংটোতো দেখাব পৰা নাই টিকটিকীয়া নীলা এটা ৰং থাকে সেই নীলা ৰংটো ব্যৱহাৰ কৰিব পাৰে নাইবা পাৰ্পল ডাৰ্ক পাৰ্পলো ইউজ কৰিব পাৰে আৰু যিডাল চেইন থাকিব যিডাল এইডাল থাকিব সেয়া ষ্টেইনলেছ ষ্টীলৰ ল'ব পাৰে আৰু একেবাৰে শেষত মীন ৰাশি তেওঁলোকে চিলভাৰৰ ঘড়ীত বা চিলভাৰ কালাৰৰ ঘড়ীত যিটো ডাইল থাকে সেয়া গ্ৰীণ কালাৰৰ ল'ব পাৰে বা লেভেণ্ডাৰ কালাৰ মানে হ'ল একদম লাইট পাৰ্পল বা পিংক আৰু মানে গুলপীয়া একদম পাতল গুলপীয়া আৰু পাতল বেঙুনীয়াৰ এটা সমাহাৰ লেভেণ্ডাৰ কালাৰ বুলি কয় নেটত মাৰিলে আপোনালোকে গুগল চাৰ্চ কৰিলে ওলাই যাব গতিকে এনেকুৱা ধৰণৰ ঘড়ী আপোনালোকে পিন্ধি চাব পাৰে লগতে তেওঁলোকে চিলভাৰ ৰঙৰ এই চেইনডাল ল'ব পাৰে আৰু পাৰ্ল ব্যৱহাৰ কৰিব পাৰে পাৰ্লৰ যদি কিবা ডিজাইন থাকে আজিকালি বজাৰত বহুত ধুনীয়া ধুনীয়া ঘড়ী পায় বিভিন্ন ধৰণৰ অনলাইন হেৰিত ন আৰু বহুতে ঘড়ী কিনাৰ চখ এটাও থাকে গতিকে চাবচোন নিজৰ ৰাশি অনুযায়ী আৰু মোক কমেণ্ট কৰি ক'ব না ময়ো নতুনকৈ ঘড়ী বহুত বেছি নাই দুই এটা আছে কিন্তু হয় ঘড়ী গিফ্ট দিলে ঘড়ী বেয়া হোৱাৰ চান্স থাকে গতিকে বহুতে মৰমৰ মানুহজনক ঘড়ীটো গিফ্ট দিয়ে কিন্তু ঘড়ী গিফ্ট দিয়াটো ভাল নহয় গতিকে মোৰ জীৱনতো হৈছে ঘড়ী হয় ৰিলেশ্যনশ্বিপ বেয়া হৈছে নহ'লে মোৰ ঘড়ীটোৱে বেয়া হৈছে ঘড়ীয়ে যাওক সম্পৰ্কবোৰ থাকক গতিকে চাওক কাৰ এনেকুৱা ধৰণৰ ঘটনা হৈছে যে ঘড়ী দিয়াৰ পাছত ৰিলেশ্যনশ্বিপ বেয়া হৈছে বা তেনেকুৱা ধৰণৰ ফিল হৈছে ঘড়ীটো বন্ধ হৈ গৈছে তেনেকুৱা আৰু সম্পৰ্ক ভালে ৰাখিবলৈ ঘড়ীটোৱে বেয়া হওকচোন বাৰু কিন্তু কমেণ্ট কৰি জনাবচোন কাৰ এনেকুৱা ধৰণৰ হৈছে বা কোনে কেনেকুৱা ধৰণৰ ঘড়ী পিন্ধি ভাল পায় ধন্যবাদ